বকুত এনডিএৰ সমৰ্থিত এপি সদস্যৰ প্ৰাৰ্থী ৰুমা ৰাভা দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী মিত্ৰজোঁটত আনন্দ উৎসাহ সমাগত পঞ্চায়ত নিৰ্বাচনৰ ৰণদংকাই উদুলি মুদুলি পৰিৱেশ সৃষ্টি কৰিছে কামৰূপ জিলাৰ বকুত ইফালে বকু উন্নয়ন খণ্ডৰ অন্তৰ্গত নৱগঠিত ২৭ নম্বৰ দক্ষিণ পশ্চিম বকু গাঁও পঞ্চায়তৰ পৰা জাৰাপাৰা গাঁৱৰ সৰ্বগ্ৰাহী মহিলা ৰুমা ৰাভা দাসে আঞ্চলিক সদস্য পদত নিৰ্বাচন খেলিবলৈ মনোনয়ন পত্ৰ দাখিল কৰিছে আনহাতে আজি মনোনয়ন পত্ৰ পৰীক্ষা নিৰীক্ষা কৰাৰ সময়ত জানিব পৰা গৈছে যে উক্ত পঞ্চায়তত এগৰাকীয়ে এপিৰ সদস্য ৰুমা ৰাভা দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে মনোনীত হৈ জয়ী হৈছে বুলি জানিব দিয়ে বকুৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসে উল্লেখ্য যে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৰুমা ৰাভা দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে মনোনীত হোৱা আনন্দৰ বন্যা বৈছে এনডিএৰ নেতা কৰ্মীৰ মাজত আনহাতে মনোনয়ন পত্ৰ পৰীক্ষা নিৰীক্ষা কৰাৰ সময়ত উপস্থিত থাকে অগপৰ উপ সভাপতি জ্যোতিপ্ৰসাদ দাস সাংগঠনিক সম্পাদক পৰাণজ্যোতি দাস অগপৰ জ্যেষ্ঠ কৰ্মী গিৰীন্দ্ৰ কুমাৰ চৌধুৰী প্ৰাৰ্থীগৰাকীৰ স্বামী মনোজ দাসৰ উপৰিও বহু সংখ্যক সমৰ্থক নিৰ্বাচনী বতৰৰ কাৰণে চলি আছে আৰু সমাগত পঞ্চায়ত নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলৰ পৰা মনোনীত প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে আজি উস্কতনি আপুনি আপোনাৰ গাঁও পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থীৰ হৈ মনোনয়ন দাখিল কৰিছে আৰু উস্কতনি পৰ্বত উপস্থিত আছে প্ৰাৰ্থীগৰাকীৰ ভাৱমূৰ্তি কেনেকুৱা সমাজত মই নমস্কাৰ জনাইছোঁ আমাৰ যিটো পঞ্চায়ত নিৰ্বাচন আহি আছে ২০২৫ চনৰ সেই ২৫ চনৰ নিৰ্বাচনত আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা মিত্ৰজোঁটৰ হিচাপে আমি অংশগ্ৰহণ কৰিছোঁ প্ৰতিযোগিতাত নামিছোঁ আমি আৰু আমাৰ যিটো বকু ৰাজচক্ৰৰ অন্তৰ্গত আমাৰ ২৭ নম্বৰ দক্ষিণ পশ্চিম বকু বুলি যিটো আমাৰ পঞ্চায়ত এলেকা আছে সেইটো এলেকাত আমি প্ৰাৰ্থী এগৰাকী ৰুমা ৰাভা বুলি প্ৰাৰ্থী এগৰাকীক আমি থিয় কৰাইছোঁ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী আৰু তেখেতে আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আগবাঢ়িছে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু ইয়াত আমাৰ যৌথ সংগ্ৰাম সমিতি বিজেপি আৰু এজিপি আমি এনডিএ হিচাপে আমি প্ৰাৰ্থীগৰাকীক আগবঢ়াই দিছোঁ আমি আজি আমাৰ ইয়াত নমিনেশ্যনৰ পত্ৰৰ পৰীক্ষা নিৰীক্ষাবিলাক চলি আছে আমাৰ কেণ্ডিডেটগৰাকীক এতিয়া মাতা নাই মাতিব আৰু তথাপি আমি জানিব পাৰিছোঁ কিন্তু ইনফৰ্মেলি জানিব পাৰিছোঁ যে ইয়াত আমাৰ প্ৰাৰ্থীগৰাকীৰ বিপৰীতে কোনো প্ৰাৰ্থীয়ে থিয় হোৱা নাই অৰ্থাৎ মানে আমি আনকণ্টেষ্টেড যাওঁ বুলি আমি শুনিবলৈ পাইছোঁ আৰু যেতিয়া আমাক ডিক্লেয়াৰ দিব তেতিয়া আপোনালোকক আমি সবিশেষ আমি ক'ব পাৰিম আৰু আমি আমাৰ বকু ছয়গাঁও যিটো বিধানসভা সমষ্টি আছে আমি কেইবাগৰাকীও প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আমি থিয় কৰাইছোঁ বুজাবুজিৰ মাধ্যমত বা এনডিএ হিচাপে আমাৰ চমৰীয়া উন্নয়ন খণ্ডৰ এলেকাত আছে বনগাঁও উন্নয়ন খণ্ডৰ এলেকাত আছে আমি কেইবাগৰাকী প্ৰাৰ্থী আমি থিয় কৰাইছোঁ আৰু পঞ্চায়তবিলাকৰ অন্তৰ্গত ৱাৰ্ড মেম্বাৰ বুলি যে কয় মানে ৱাৰ্ড মেম্বাৰবিলাকো আমি ঠায়ে ঠায়ে আমি উঠাই দিছোঁ আৰু সেইফালৰ পৰা আমি দলে সফলতা লাভ কৰিম বুলি আশা কৰিছোঁ আৰু ইয়াত দেখিবলৈ পাইছোঁ যে আমাৰ কেণ্ডিডেটগৰাকী ৰুমা ৰাভা নামৰ যিগৰাকী কেণ্ডিডেট তাই ভাল তাইৰ বিষয়ে ক'বলগীয়া মানুহৰ একো নাই কোনো কমপ্লেইন নাই সমাজকৰ্মী মানুহ শিক্ষিত যুৱতী আৰু ৰাইজে দেখি পচন্দ কৰিছে গতিকে প্ৰতিযোগিতা হ'লে আমি প্ৰতিযোগিতা হ'ব বুলি নাজানো প্ৰতিযোগিতা হ'লে গম পালে হয় যে প্ৰাৰ্থীগৰাকীৰ কিমানখিনি মানে হেৰি আছে এফিচিয়েঞ্চি বা দক্ষতাটো আছে সেইটো প্ৰকাশ পালে হয় যদি কণ্টেষ্ট নাই তেতিয়া ক'বলগীয়া একো নাই আমি আশা কৰিছোঁ যে তেওঁ জয় হ'ব ২৭ নম্বৰ দক্ষিণ পশ্চিম বকু গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী হিচাপে পৰিণত আগবঢ়াইছে আপোনাৰ আৰু বিৰোধী প্ৰতিদ্বন্দ্বী আছে নেকি নাই আপুনি অকলেই আপুনি সমাজৰ কাৰণে কি কাম কৰিম বুলি আশা প্ৰকাশ কৰিছে সমাজৰ কাৰণে ৰাইজে যেনেকৈ হেৰি কৰে তেনেকৈ কৰিম বুলি ভাবিছোঁ আৰু ইয়াৰ আগতে আপুনি পঞ্চায়তৰ লগত জড়িত আছিলে নাই নতুনকৈ আহিছোঁ মই ৰাইজে সমৰ্থক দিলে নিশ্চয় আগন্ত হেৰিলৈকে হেৰি কৰিম আৰু আপোনাক অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ এনডিএ আপোনাক সমৰ্থন কৰিছে হয় আপোনাৰ মনৰ ভাৱ কওক মই খুবেই আনন্দিত ইয়াৰ নতুনকৈ উঠিছোঁ যিহেতু ৰাইজে নিশ্চয় ভাল পাব ভাল হেৰি কৰিব ৰাইজৰ হকে কাম কৰিব ওলাইছোঁ নিশ্চয় কৰিছোঁ যেতিয়া নিশ্চয় ভাল কৰিম ঠিক আছে নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল এনি 24/7
সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ। ডিলাৰশ্বিপ, হোলচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।